ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাহজোৰা ৰোজাৰ পাছত কালিলৈ ঈদ উদযাপন কৰা হ'ব আৰু ঈদৰ কাৰণে শিৱসাগৰৰ বজাৰত যথেষ্ট ভিৰ পৰিলক্ষিত হৈছে। আমি এই মুহূৰ্তত উপস্থিত আছোঁ শিৱসাগৰ নগৰৰ মাজমজিয়াৰ চেণ্ট্ৰেল মাৰ্কেটৰ কাষত আৰু চেণ্ট্ৰেল মাৰ্কেটৰ কাষত আমি দেখিবলৈ পাইছোঁ যথেষ্ট পৰিমাণে ঈদৰ কাৰণে যি প্ৰয়োজনীয় চেৱৈ বিভিন্ন ৰঙী চেৱৈ তেওঁলোকে সাজু কৰি ৰাখিছে আৰু সমান্তৰালভাৱে ঈদৰ টুপি আঁতৰ অন্যান্য সামগ্ৰীসমূহ তেওঁলোকে বিক্ৰী কৰিছে আৰু বজাৰত বিগত দিনকেইটাত আমি দেখিবলৈ পাইছোঁ যথেষ্ট সংখ্যক লোকে ঈদৰ নতুন কাপোৰ ক্ৰয় কৰিবৰ কাৰণে ভিৰ কৰিছিল আৰু আজিও ব্যতিক্ৰম নহয়। কালিলৈ ঈদ কাৰণে আজি যথেষ্ট সংখ্যক লোক বজাৰলৈ ওলাই আহিছে আৰু তেওঁলোকে যিসকল প্ৰয়োজনীয় নিত্য প্ৰয়োজনীয় সামগ্ৰী সেই সামগ্ৰীসমূহ ক্ৰয় কৰাৰ কাৰণে তেওঁলোকে বজাৰত ভিৰ কৰিছে। আৰু আমি এটা কথা ক'ব লাগিব যে ঈদৰ যি আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে ঈদৰ নামাজ। এই নামাজৰ কাৰণে ইতিমধ্যে শিৱসাগৰ নগৰ আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ যিসমূহ ঈদগাহ আৰু জুম্মা মছজিদ আছে সেই জুম্মা মছজিদ আৰু ঈদগাহসমূহ খুব আটকধুনীয়াকৈ সজাই পৰাই তোলা হৈছে আৰু কালিলৈ 8:45 পুৱা 8:45 শিৱসাগৰ নগৰৰ দৰবাৰ ফিল্ডৰ লগত যি ঈদগাহ ময়দান আছে সেই ঈদগাহ ময়দানত ঈদৰ 2 ৰাকাত ৱাজিব নামাজ আদায় কৰা হ'ব আৰু এই নামাজ 6 অতিৰিক্ত তকবীৰৰ সৈতে আদায় কৰা হয়। আৰু আমি এটা কথা ক'ব লাগিব যে ঈদৰ যি নামাজ এই নামাজ আদায় কৰিবৰ কাৰণে প্ৰতিজন লোকেই ওলাই আহে আৰু ইয়াৰ কাৰণে শিৱসাগৰৰ প্ৰত্যেকটো মছজিদ আৰু প্ৰত্যেকখন ঈদগাহ ময়দান খুব ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে আৰু সামগ্ৰিকভাৱে ঈদক লৈ উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। এই পৰিৱেশৰ পৰা বাদ পৰা নাই শিৱসাগৰ।